ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ জেক অলিভৰ ফাৰ্ষ্ট অন টাইম এট বিগ ব্ৰেকিং মুহূৰ্তত বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অটো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ তিনিখন অটো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত সাতজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে হৈছে জনাইছে মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা বদৰপুৰত উদণ্ড বাইক চালকৰ বাবে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাইক চালকে একেলগে মহতিয়াই নিলে তিনিখনকৈ অটো ভয়ংকৰ পথ দুৰ্ঘটনা ভয়ংকৰ সংঘৰ্ষৰ পিছতে দাও দাওকৈ জ্বলি উঠিল আটাইকেইখন বাহন তিনিখনকৈ অটো জ্বলি উঠিল দাও দাওকৈ ৰাজপথতেই ভস্মীভূত হ'ল দুৰ্ঘটনাত পতিত বাহন কেইখন শ্ৰীভূমিৰ ঘাই পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে চালকসহ 7জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু দুজনৰ অৱস্থা অতি সংকটজনক অৱস্থাত তেওঁলোকক মেডিকেল কলেজলৈ লৈ যোৱা হৈছে সংকটজনক অৱস্থাত দুজনক শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৰাজপথতেই দাও দাওকৈ জ্বলি উঠিল তিনিখনকৈ অটো আহত অনিকেশুদ্দিন ৰূপালী দাস জাছিম আহমেদ জয়িতা প্ৰকায়স্থ জলিল উদ্দিন ৰুমন উদ্দিন আৰু ৰথিন্দ্ৰ কুমাৰ দাস একেগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুগৰাকীৰ অৱস্থা অতি সংকটজনক ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিছে প্ৰত্যক্ষদৰ্শীয়ে ভয়ংকৰ পথ দুৰ্ঘটনা বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে উদণ্ড বাইক চালকৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাইক চালকে একেলগে মহতিয়াই নিলে তিনিখনকৈ অটো উদণ্ড বাইক চালকৰ বাবে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাইক চালকে একেলগে মহতিয়াই নিলে তিনিখনকৈ অটো ভয়ংকৰ সংঘৰ্ষৰ পিছতে দাও দাওকৈ জ্বলি উঠিল আটাইকেইখন বাহন দৃশ্যাংশ দেখুৱাই আছো ৰাজপথতেই ভস্মীভূত হৈ পৰে দুৰ্ঘটনাত পতিত বাহন কেইখন শ্ৰীভূমিৰ ঘাই পথত সংঘটিত হৈছে এই ঘটনাত চালকসহ 7জনৰো অধিক লোক আহত হৈ পৰিছে আৰু সংকটজনক অৱস্থাত দুজনক শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত লোকসকল অনিকেশুদ্দিন ৰূপালী দাস জছিম আহমেদ জয়িতা প্ৰকায়স্থ জলিল উদ্দিন ৰুমন উদ্দিন আৰু ৰথিন্দ্ৰ কুমাৰ দাস ঘটনাৰ শিহৰণকাৰী বৰ্ণনা প্ৰদান কৰিছে এতিয়া প্ৰত্যক্ষদৰ্শীয়ে ভয়ংকৰ পথ দুৰ্ঘটনা বদৰপুৰত সংঘটিত হৈছে শ্ৰীভূমিৰ ৰাজপথতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দাও দাওকৈ জ্বলি উঠিছে তিনিখনকৈ অটো তীব্ৰবেগী বাইক চালকে একেলগে মহতিয়াই নিয়ে তিনিখনকৈ অটো আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে 7জনকৈ লোক আৰু দুজনৰ অৱস্থা অতি সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা উদণ্ড বাইক চালকৰ বাবে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শ্ৰীভূমি চহৰত ভয়ংকৰ দুৰ্ঘটনা তিনিখন অটো দাও দাওকৈ জ্বলি উঠিল ৰাজপথৰ মাজতেই দুৰ্ঘটনা সংঘটিত কৰা বাইকখনো জ্বলি যায় বুলি জানিব পৰা গৈছে এই ঘটনাত চালকসহ 7জন লোক গুৰুতৰভাৱে আহত হৈ পৰিছে দুজনৰ অৱস্থা অতি সংকটজনক আৰু দুজনক শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে স্থানীয় ৰাইজে তৎক্ষণাত আহতসকলক উদ্ধাৰ কৰিছে আৰু শ্ৰীভূমি চিভিল হাস্পতাললৈ প্ৰেৰণ কৰিছে অনিকেশুদ্দিন ৰূপালী দাস জছিম আহমেদ জয়িতা প্ৰকায়স্থ জলিল উদ্দিন তেওঁলোক গুৰুতৰভাৱে আহত হৈ পৰিছে শ্ৰীভূমি চিভিল হাস্পতাললৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক চালক ৰুমন উদ্দিন আৰু ৰথিন্দ্ৰ কুমাৰ দাসক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে তীব্ৰ গতিত আহি আছিল বাইকখন আৰু তিনিখন অটো তীব্ৰ বেগত খুন্দিয়াই তাৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হয় দাও দাওকৈ ৰাজপথতেই জ্বলি উঠে অটোকেইখন উদণ্ড বাইক চালকৰ বাবে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা শ্ৰীভূমিত ঘাই পথতে জ্বলি উঠিছে তিনিখনকৈ অটো উদণ্ড বাইক চালকৰ বাবে এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে 7গৰাকীকৈ লোক দুজনৰ অৱস্থা সংকটজনক আৰু শিলচৰ মেডিকেল কলেজলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে শ্ৰীভূমিৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ সংকটজনক অৱস্থাত দুজনক প্ৰেৰণ কৰা হৈছে
গুৰুতৰভাৱে আহত অনিকেশ উদ্দিন, ৰূপালী দাস, জছিম আহমেদ, জয়িতা প্ৰকাশ, জলিল উদ্দিন, ৰুমন উদ্দিন আৰু ৰথীন্দ্ৰ কুমাৰ দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিছে এতিয়া প্ৰত্যক্ষদৰ্শীয়ে। উদণ্ড বাইক চালক আহি আছিল তীব্ৰ বেগত, তেওঁ বাইকেৰে আহি আছিল ৰাজপথত আৰু তাৰ পিছতেই তীব্ৰ বেগত আহি অটোত খুন্দা মাৰে। এখন অটোত প্ৰথমে খুন্দা মাৰে, তাৰ পিছতেই আৰু দুখন অটো আছিলে, এই দুখন অটোতো খুন্দা মাৰে আৰু দাও দাওকৈ জ্বলি উঠিলে ৰাজপথতেই তিনিখনকৈ অটো আৰু 7গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে। জনাই আছো দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু গুৰুতৰভাৱে আহত কেইজনকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাইছো, ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বদৰপুৰত। উদণ্ড বাইক চালকৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা। শ্ৰীভূমিৰ ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে। 7জনৰো অধিক চালকসহ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু সংকটজনক অৱস্থাত দুজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যত উদণ্ড বাইক চালকৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইক চালক একেলগে মহতিয়াই নিলে তিনিখনকৈ অটো আৰু ভয়ংকৰ দুৰ্ঘটনাত দাও দাওকৈ ৰাজপথৰ মাজতেই জ্বলি উঠিল তিনিখনকৈ অটো। ৰাজপথতেই ভস্মীভূত হৈ পৰে দুৰ্ঘটনাত পতিত অটোকেইখন। আমি দৃশ্যাংশ দেখুৱাই আছো। আহত অনিকেশ উদ্দিন, ৰূপালী দাস, জছিম আহমেদ, জয়িতা প্ৰকাশ। স্বাভাবিকভাবে হয়েছে বাইক একটা মানে 3টা অটোরে আগে ধাক্কা মারছে কিনা জানি না, মানে অটোর পিছনের সাইডে চিৎকার দেয় আর আইও আমরা অটোর ধাক্কা মারছি, মারতেও আমার সাইডে ধাপ করে ট্যাঙ্কিটা ইয়েও আগুন লাগিয়েছে। আর ড্রাইভারটা মানে অটোর ড্রাইভারে বাইরিয়া আমার এখানে কইছে মাসি বাইরে হইয়া টান মারছে, আমি আর হইতাম পারি না, টান মারি হে কোন দিকে যে আমার বার করছে আমি তাও ঠিক করে হইতাম পারতাম না। আমি নিজে বাড়ি ঘুরতে পরে মহর্ষির তারা আমার ঘুরাইছি আর কিছু আমি মহর্ষির সামনে একদম বাইকারও নাইলে গাড়ি কোনো আগুন লাগার কথাও না, কোনো অ্যাক্সিডেন্ট হওয়ার কথাও না, কোনো অটো নাই, কিচ্ছু নাই। বাইকালেও সবচেয়ে মেন কারণ আমার ডাইন সাইডে বাজাজের গাড়ি একটা আছে, আমি বাম সাইডে মেসেঞ্জার লামাই টিভিএস যেদিকে আইছি বাইকের টায়ার শব্দটা ওই পরে দিকে আসে। কোন জায়গায় দিছে ঘটনা? ওই স্কুল গেটের সামনে।